আমি এনে এখন সমাজত বসবাস কৰোঁ য'ত বিপদত পৰিলে সহায় কৰিবলৈ মানুহ ওলাই নাহে। কিন্তু কিবা এটা যদি ভুল কৰোঁ তেতিয়া সমালোচনা কৰিবলৈ মানুহৰ লাইন লাগি যায়, নহয়নে বাৰু? আপোনালোকে চাগে ভাবে মই সদায় ডেইলি ভ্লগ দিওঁ, দিনটোত কি কৰিলোঁ, কি নাই কৰা, কি খালোঁ, কি নাই খোৱা, সেইবিলাককে দেখাই থাকোঁ। কিন্তু আচলতে সেইটো নহয়। আচলতে মোৰ ভিডিঅ'ৰ যোগেদি মই এটাই বস্তু দেখাব বিচাৰোঁ, মানে মোৰ সংসাৰখন আনতকৈ অলপ বেলেগ। সেইবাবে মইনো কেনেকৈ সংসাৰখন চলাই নিছোঁ, কেনেকৈনো কামবিলাক কৰি এখন ঘৰ চম্ভালিছোঁ, মানুহজন আৰু মোৰ মাজত কিমানখিনি মিলাপ্ৰীতি আছে, ইজনে সিজনক আমি কিমানখিনি সহায় কৰি দিব পাৰিছোঁ নোৱাৰিছোঁ, সেইখিনিহে আচলতে আপোনালোকৰ আগত দেখাব বিচাৰোঁ। সেইবাবে মই ডেইলি ভ্লগ দি যাওঁ এনেকৈ। আপোনালোকৰ হয়তো আমনি লাগিব পাৰে যে একেখিনি ভিডিঅ' কিন্তু আৰু সদায় কিমান চাই থাকিম, সদায় এনেকৈ এইখিনি চাহ খাই ভাত খাই কাম কৰে এনেকৈ। আচলতে সেইটো নহয়, আমিওতো চাবগৈ পাৰিম নহয় জানো বুঢ়া বয়সত। আমাৰোতো মন যাব কেতিয়াবা চাবলৈ যে আমি আগতে এনেকৈ আছিলোঁ তেনেকৈ আছিলোঁ। সেয়াই আচলতে বিচাৰোঁ মই। আৰু মোৰ দৰে বহুত আছে বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী, তেওঁলোকে এতিয়াও কিছুমানে মানে এনেকৈ সাহস কৰি ওলাই আহিব পৰা নাই, ভিতৰতে সোমাই আছে বা শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হ'লেও আগবাঢ়ি যাব পৰা নাই। কিন্তু আচলতে মই সেইটোৱে বিচাৰোঁ ক'বলৈ যে তেওঁলোকেও এনেকৈ সোমাই থাকিব নালাগে, এনেকৈ ওলাই আহিব লাগে, মনত সাহস কৰি পিনি নিজৰ যি ভাল লাগে সেইখিনি কৰি যাব লাগে। আচলতে মানুহৰ মনটো মেইন হয়। মনটো যদি আমি সবল কৰি ৰাখিব পাৰোঁ তেন্তে আমি একো কামতে ৰৈ থাকিব লগা নহয়। মানে কোনো মানে আমাৰ শাৰীৰিক বাধাগ্ৰস্ততা কেতিয়াও আমাৰ হেঙাৰ হ'ব নোৱাৰে, মানে আমাৰ কেতিয়াও আমাৰ জীৱন পথত হেঙাৰ হ'ব নোৱাৰে। আমি যিখিনি কৰিব পাৰোঁ সেইখিনি আচলতে আমি নিজে কৰিব লাগিব। গতিকে আজি মোৰ পৃথিৱীখন বেলেগ, মোৰ সংসাৰখন বেলেগ, আজি মোৰ ভগৱানে এনেকৈ চজিছে, কিন্তু মই আজি ঘৰখনত মোৰ বস্তুখিনি মই হাতে পোৱাকৈ মই মানে মোৰ এখন বেলেগ এখন পৃথিৱীত মই নিজে বনাই লৈছোঁ। মানে এখন পৃথিৱী যে মই এইটো বস্তু ইয়াত থ'লে মই তাক পাম, বা এইটো সময়ত মই এইটো বস্তু ইয়াত ৰাখিলে মোৰ সুবিধা হ'ব। আচলতে সেইখিনি আমি নিজে কৰি ল'ব লাগিব, নহয় জানো? আজি মই তেনেকুৱা বুলি আজি মই যদি ৰৈ থাকোঁ, মোক এইটো বস্তু মোৰ হাতত লগাই দিলেহে মই কৰিব পাৰিম, বা এইটো বস্তু তেওঁ আনি দিলেহে মই কৰিব পাৰিম, তেনেকুৱা নহয়। আচলতে মই যিমানখিনি পাৰিছোঁ মানে নিজে কৰিবলৈ চেষ্টা কৰোঁ দেই সদায়। মই কেতিয়াও ৰৈ নাথাকোঁ মোক কোনোবাই আহি এইটো দিব। একদম ওপৰত থকা বস্তুটো আনকি মই চকী যোৰা দি হ'লেও মই ঢুকি পোৱালৈকে মই নিজে নমাম। কিন্তু তথাপিতো মই মানে কাকো পাছত থাকিবলৈ বেয়া পাওঁ। মানে নিজে পৰাখিনি কৰিছোঁ, নোৱাৰাখিনি ক'ম বাৰু, হয় সকলোখিনি মই নোৱাৰোঁ। এতিয়া কাপোৰ মেলিবলৈ মই নোৱাৰোঁ, মানুহজনে এতিয়া মেলিও আৰু এতিয়া বাহিৰত মানে ওপৰলৈ মই যাব নোৱাৰোঁ। গতিকে সেইখিনি ক্ষেত্ৰত মই সহায় ল'ব পাৰিম, কিন্তু বাকীখিনিতো মই নিজে কৰোঁ। মানে ধোৱা মেলা পৰাটো মই নিজে কৰোঁৱে বাৰু সেইখিনি। আচলতে মোৰ ভিডিঅ'ৰ জৰিয়তে মই মানুহৰ আগত সেইখিনিহে দেখুৱাব বিচাৰোঁ যে মোৰ দৰে মানুহেও এখন সংসাৰ কৰি ধুনীয়াকৈ জীৱন যাপন কৰিব পাৰে। আৰু কিছুমান মানুহে ভাবি থাকে যে এনেকুৱা এজনী ছোৱালীয়ে জানো এখন ঘৰ ধৰি ৰাখিব পাৰিব, বা তাই জানো মানুহজনৰ সুখ দিব পাৰিব, বা মানুহজনৰ ঘৰৰ মানুহখিনি সুখ দিব পাৰিব। আচলতে সেইটো নহয়। আজি মই যিখিনি কৰি আছোঁ মই নিজকে ফিতাহী মাৰি কোৱা নাই, মানে নিজকে ফুটনি মাৰি কোৱা নাই মই, কিন্তু মইতো চেষ্টা কৰি আছোঁ। আৰু বাকীসকলে যদি পাৰে মইনো কিয় নোৱাৰিম? আচলতে মোৰ মনটো তেনেকুৱা, মানে বাকীসকলে যদি পাৰিছে, এজনী সুস্থ সবল মহিলাই যদি এখন ঘৰ চম্ভালিব পাৰিছে, তেনেহ'লে মইনো কিয় নোৱাৰিম? মইনো কিয় বাদ পৰি ৰওঁ এইবোৰ ক্ষেত্ৰত? গতিকে সেয়াই আৰু সেইটো কাৰণেই মই বিয়াটো হ'ম বুলি ভবা নাছিলোঁ, কিন্তু হৈ গ'লোঁ আৰু ভগৱানে চাগে লিখি পঠাইছিলে এওঁৰ লগত বিয়া হোৱাটো। গতিকে বিয়া হ'লোঁ যেতিয়া এতিয়াতো ঘৰৰ সংসাৰৰ সকলোখিনি দায়িত্ব পালন কৰিব লাগিব, নহয় জানো? গতিকে এইখিনিয়ে মই নিজে মানে চেষ্টা কৰি আছোঁ আৰু কৰিবলৈ। কিমান পাৰোঁ নোৱাৰোঁ সেইটো নাজানো, কিন্তু এতিয়ালৈকে চেষ্টা কৰি আছোঁ। আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ আগত এইখিনি কথাই ক'লোঁ, আৰু আপোনালোকে মোক বহুত মৰম দিছে। গতিকে আপোনালোকৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ। তেন্তে আজিলৈ আহিছোঁ দেই, বাই বাই।